নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চন্তৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু গুড নিউজ যি হওক 10 তাৰিখ নহ'লে কি হ'ব, 15 তাৰিখ হৈছে, একো কথা নাই, আমি চাকৰিটো পাব লাগে, ঠিক আছে। চ' ইতিমধ্যে আমি চবেই জানি গৈছোঁ যে LPUPৰ নিযুক্তি 20 তাৰিখৰ ভিতৰত হৈ যাব, মানে সিলেক্টেড লিষ্ট, ফাইনেল সিলেক্টেড লিষ্ট আপোনালোকে 20 তাৰিখৰ ভিতৰত পাই যাব অক্টোবৰ মাহত। আৰু GTPGTৰ যিখন লিষ্ট আছে ফাইনেল সিলেক্টেড লিষ্ট, সেইখন আপোনালোকে 15 তাৰিখত পাই যাব, ঠিক আছে। চ' আৰু এই গোটেইকেইটাৰ পাছত 25 তাৰিখত আমাৰ হাতত এপইণ্টমেণ্ট লেটাৰখন থাকিব, ঠিক আছে। চ' বহুত ভাল গুড নিউজ। ইয়াৰ লগে লগে ADREৰো পাই গৈছোঁ 10 তাৰিখত, আৰু হেল্থ ডিপাৰ্টমেণ্টৰো পাই গৈছোঁ। চ' মোটামুটি আমি ক'ব পাৰোঁ যে গোটেইকেইটা যিমান পোষ্ট আছে 33,000 ৰিক্ৰুটমেণ্টৰ, গোটেইকেইটা পোষ্টৰ এপইণ্টমেণ্ট বা ফাইনেল চিলেক্টেড লিষ্ট যিখন আছে 20 তাৰিখৰ ভিতৰত আমি পাই যাম। আৰু ইয়াৰ লগে লগে মানে 25 তাৰিখত আমি নিযুক্তি পত্ৰখন হাতত ল'বলৈ সক্ষম হ'ম। চ' বহুত ধুনীয়া ইনফৰমেশ্যন ছাৰে, মেনি থেংকছ টু আৱাৰ ৰেছপেক্টেড হিমন্ত বিশ্ব শৰ্মা ছাৰ। আৰু ইয়াৰ লগে লগে CM ছাৰে আমাৰ জুবিনদাৰ কাৰণে যিকেইটা কথা কৈছে আৰু অসমৰ উন্নতিৰ কাৰণে তেওঁ যিকেইটা লাইন কৈছে, সঁচাকৈ ট্ৰিমেণ্ডাছ। মই কৈছোঁ, অসমক তেওঁ ক'ৰ পৰা ক'ত লৈ গৈছিলে, কি আছিলে অসম, কিন্তু ক'ত গুচি গৈছে। আজি ছেমি কণ্ডাক্টৰ, ইমানকেইটা এপইণ্টমেণ্ট আৰু ইমান ফ্লাইঅভাৰ, ইমান বেছি লেভেলৰ উন্নতি হৈছে। আৰু এইটো ক্ষেত্ৰত যদি আমাৰ কোনোবা কৈ থাকে যে অসমক নেপাল কৰিব, তো এবাৰ চিন্তা কৰিব লাগে, তুমি কি নেপালৰ সমান নেকি? তুমি কি নিজক কি নেপালৰ ষ্টুডেণ্টৰ কেটাগৰীত ভাবা নেকি? ঠিক আছে, নহয়, আমি ভাৰতবৰ্ষৰ ষ্টুডেণ্ট, আমি ভাৰতবৰ্ষৰ নাগৰিক, আৰু আমি আমাৰ দেশটোক আৰু আগুৱাই ল'ব লাগিব, অসমটোক আৰু ডেভেলপ কৰিব লাগিব। আৰু এই কাৰণে আমি CM ছাৰক, আমাৰ ৰেছপেক্টেড হিমন্ত বিশ্ব শৰ্মা ছাৰক সদায় ছাপোৰ্ট কৰিব লাগিব। আৰু আমি বিলিভ কৰোঁ যে, মই পাৰ্টিকুলাৰলি বিলিভ কৰোঁ, অলপ দেৰি হ'লেও জুবিন দাই ইয়াত ন্যায় পাব। কেলৈ কি হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে, নিজে কৈছে, লাগিলে তেওঁ জীৱন দি হ'লেও এইটোৰ ন্যায় কৰিব আৰু লাগিলে অসমক বচাব। চ' যি হওক, অভাৰঅল এপইণ্টমেণ্টৰ কথাকেইটাতো শুনি একদম মন বহুত ভাল লাগিছে। আপোনালোকৰ কি মতামত এই সম্বন্ধে? কিবা জানিব লাগিলে, কিবা নুবুজিলে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিম। চ' ইনডিড উই গট এ গুড নিউজ ফ্ৰম ৰেছপেক্টেড CM ছাৰ। ADRE আৰু বিভিন্ন পৰীক্ষাৰ ৰিজাল্ট আৰু নিযুক্তি পত্ৰ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলোঁ। কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে। মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোনদিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম, সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ ক'ম, যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ ADRE পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে, অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে, সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। ADREৰ 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে, প্ৰায় 5,000 পদ আছিলে, এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল, নন টেকনিকেল, টেকনিকেল, স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছোঁ, যাতে অভাৰলেপিং নহয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে, আৰু আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয়। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি
15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু